এই মুহূৰ্তত নেপালী খুঁটিত উপস্থিত আছে আমাৰ সাংবাদিক বিক্ৰম আপোনাৰ ওচৰলৈ আহিছোঁ। নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে আৰু ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰীগৰাকী নেপালী খুঁটিলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নেপালী খুঁটিৰ বানাক্ৰান্তৰ যিটো পৰিৱেশ সেই পৰিস্থিতিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ ল'বলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ সৈতে কথা পাতিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ যিসমূহ অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগৰ তেওঁ বুজ ল'বলৈ চেষ্টা কৰিব। যথেষ্ট সংখ্যক বানাক্ৰান্ত ইয়াত মুখ্যমন্ত্ৰীগৰাকীক লগ পাবৰ বাবে একগোট হৈ আছে। মুখ্যমন্ত্ৰীগৰাকী আহি ইতিমধ্যে ইয়াত ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰীগৰাকী আহিছে। মন্ত্ৰী পীযুষ হাজৰিকা আছে, শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা, লগতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আহিছে। আৰু এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত নেপালী খুঁটিত উপস্থিত হৈছে। বান বিধ্বস্ত নেপালী খুঁটি, এয়া সম্পূৰ্ণৰূপে বানে তছনছ কৰি থৈ যোৱা এখন নেপালী খুঁটি। এই নেপালী খুঁটিতেই মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ সৈতে এই মুহূৰ্তত আলোচনা কৰিব। এয়া ট্ৰেক্টৰত উঠি নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ট্ৰেক্টৰত উঠি নেপালী খুঁটিলৈ আহিছে আৰু ট্ৰেক্টৰত উঠি নেপালী খুঁটি মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিছে। বানাক্ৰান্ত লোকসকল মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰি আছে যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিব পাৰে, কাৰণ তেওঁলোকৰ সকলোখিনি শেষ হৈ গৈছে। তেওঁলোকৰ ঘৰ বাৰীৰ পৰা আৰম্ভ কৰি সকলোখিনি 19 জুলাই বানে তছনছ কৰি থৈ গ'ল আৰু এই বানাক্ৰান্ত ৰাইজসকল যথেষ্ট উদ্বিগ্ন হৈ আছে যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক আশ্বাস দিব পাৰে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ, তেওঁলোকৰ শেষ হৈ যোৱা সপোনবোৰ পুনৰ এবাৰ জীৱিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে তেওঁলোকক আশ্বাস দিব পাৰে তাৰ আশা তেওঁলোকে কৰিছে। এয়া মুখ্যমন্ত্ৰীগৰাকী নেপালী খুঁটিত উপস্থিত হৈছে আৰু নেপালী খুঁটিৰ ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত আলোচনা কৰিব। বানাক্ৰান্ত ৰাইজৰ সুখ দুখৰ বতৰা ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে, কাৰণ বিগত 14টা দিনে এই নেপালী খুঁটিৰ এই বানাক্ৰান্ত থাকিব লগা হৈছিল। বান শিবিৰত তেওঁলোকৰ ঘৰ বাৰী বুলিবলৈ তেওঁলোকৰ একোৱেই নাই। তেওঁলোকে বিভিন্ন স্থানত থাকিব লগা হৈছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী অহাৰ লগে লগে বানাক্ৰান্ত ৰাইজে এই মুহূৰ্তত ভিৰ কৰিছে। মুখ্যমন্ত্ৰী অহাৰ লগে লগে বানাক্ৰান্ত ৰাইজে এই মুহূৰ্তত নেপালী খুঁটিৰ বানাক্ৰান্ত ৰাইজে ভিৰ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকে আলোচনা কৰিবলৈ আহিছে। এয়া নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগত আছে নাজিৰাৰ বৰগোহাঁই, লগত আছে মন্ত্ৰী পীযুষ হাজৰিকা, এয়া মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা। এয়া নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে পৰিস্থিতিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ এই মুহূৰ্তত বুজ লৈছে। নেপালী খুঁটিৰ যিটো পৰিৱেশ সেই পৰিস্থিতিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লৈছে। মুখ্যমন্ত্ৰী নেপালী খুঁটিৰ বানাক্ৰান্তৰ কাষত কমল চাপৰি লৈ আমাৰ এই গাঁও পঞ্চায়তটো হ'ল ডিব্ৰুগড়ৰ প্ৰভাৱিত ৱাৰ্ডৰ 5টা আৰু 7টা ৱাৰ্ডত আমাৰ হাউচ হ'ল কিমান হ'ব 2000 বেছি হ'ব আৰু
আৰু দাসী আছে চব মিলাই কিনে আৰু মাৰ গাঁৱৰ গোটেই চবৰে মূল বুলি নহয় গাঁও পৰা নাযায় গোটেই গাঁৱৰে আৰু এটা মই আপোনালোকক অনুৰোধ কৰিছোঁ যে বন্ধ কৰি দিয়ক মই সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ ঘৰত ইমান গৰু আমাক মাথাউৰি দিবলৈ ব্যৱস্থা কৰি দিয়ক মথাউৰি হয় ন গেট ৱাল গেট ৱালৰ গাৰ্ড ৱাল মানে নদীটোৰ লগত গাৰ্ড ৱাল মই যে কৈছিলোঁ 15 কিলোমিটাৰ তেতিয়া বোলে মাটি নিদিলে এতিয়া দিবনে নাই মাটি গাৰ্ড ৱাল বনাই আমি যিমান পাৰোঁ আপোনালোকে বেছিকৈ আৰ্থিক সাহায্য দিয়াৰ চেষ্টা কৰিম তাৰপিছত যাৰ গৈছে তেওঁলোককো মই কেনেকৈ বেংকৰ লগত চৰকাৰৰ পৰা চাবচিডি কেনেকৈ আমাৰ জেচিবি দি আমি উঠাই দিম সেইটো মানে সেইটো ফিল মানে বেয়া হৈ গ'ল ভাই Nah,
আপুনি কৈছে মই কৰি আছোঁ भाने सब पैसे একাউণ্ট নম্বৰ নাই একাউণ্ট নাছিলে তেওঁলোকক আমি যিমান ডকুমেণ্টছ আছে সহায় কৰিব ময়ো কৰিম হৈ যাব তোমাৰ বহুতে বচাব পাৰিলে বাকী মাজগাঁও 0 ঠিক আছে নেপালী খুঁটিৰ পৰিস্থিতি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকৈ দুখ দুৰ্দশাৰ বুজ লৈছে বানপীড়িতসকলৰ আজি নেপালী খুঁটিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বানাক্ৰান্ত অঞ্চলত পৰিস্থিতি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কাষতে পাই এনেদৰে নিজৰ দুখ দুৰ্গতিৰ কথা বৰ্ণনা কৰিছে লোকসকলে বানপীড়িত লোকসকলে নিজৰ দুখ দুৰ্দশাৰ তেওঁলোকৰ যি অৱস্থা সেই বিষয়ে দুখ তেওঁলোকে কৈছে আৰু সকলো পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী সহযোগিতা লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক গৈছে বান পৰিস্থিতি বুজ লৈছে পানী কিছু কমিলেও এতিয়াও দুখ দুৰ্দশাৰ অন্ত নাই বানপীড়িত লোকসকলৰ এতিয়াও নিজৰ ঘৰখনলৈ উভতি যাব পৰা নাই লোকসকলে এনেদৰে এতিয়াও
আশ্ৰয় শিবিৰতে থাকিব লগা হৈছে এইসকল লোক আৰু এইসকল লোকৰ মনৰ খবৰ লৈছে মুখ্যমন্ত্ৰী চন্দ্ৰকৰ পৰা নেপালী খুঁটিত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পীয়ুষ হাজৰিকা বিমল বৰা লগতে কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত আছে সকলো পৰিস্থিতিৰ বুজ লৈছে কিদৰে এই পৰিস্থিতিৰ পৰা অতি শীঘ্ৰে উদ্ধাৰ কৰিব পাৰে বানপীড়িত লোকসকলক সেই কথা মুখ্যমন্ত্ৰীয়ে চিন্তা চৰ্চা কৰি আছে আৰু ইতিমধ্যে কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰিছে গোটেইখিনি তেওঁ নিজে পৰিদৰ্শন কৰিলে আৰু পৰিভ্ৰমণ কৰি এই বিস্তীৰ্ণ অঞ্চলৰ এই অবৰ্ণনীয় বানপানীৰ ক্ষতিগ্ৰস্ততা তেওঁ নিজে প্ৰত্যক্ষ কৰিছে আৰু গোটেই কথাখিনি তেওঁ অনুধাৱন কৰিছে মই দেখুৱাইছোঁ পীয়ুষ হাজৰিকা আছে ওচৰলৈ যাম মই দাদা মুখ্যমন্ত্ৰী মুখমণ্ডল দেখিলে ধৰিব পাৰি যে মুখ্যমন্ত্ৰী আচলতে আচৰিত হৈ গৈছে এনেধৰণৰ পৰিৱেশ হ'ব পাৰে নেকি এনেধৰণৰ প্ৰকৃতি আচলতে পাছপৰ্টতে গোটেই অঞ্চলটো সহায় পেলাব পাৰে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেপালী খুঁটিত মুখ্যমন্ত্ৰীয়ে নেপালী খুঁটিৰ যি বানাক্ৰান্ত লোক যিসকল লোক সম্পূৰ্ণৰূপে দিশহাৰা হৈ গ'ল সেই লোকসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত বাৰ্তালাপ কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই লোকসকলৰ সমস্যাৰ বুজ ল'বলৈ চেষ্টা কৰিছে আৰু প্ৰায়সকল লোককে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে প্ৰায়সকল লোকক আৰু দেখা পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেদৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ বানাক্ৰান্ত ৰাইজৰ সৈতে কথা পাতি এই মুহূৰ্তত ওলাই আহিছে এয়া নেপালী খুঁটি যি নেপালী খুঁটিক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিল আটাইতকৈ সৰ্বাধিক যদি বানত বিধ্বস্ত হোৱা অঞ্চলটো আছিল এইবাৰ বানত সেই অঞ্চলটো আছিল নেপালী খুঁটি আৰু সেই নেপালী খুঁটিতেই মুখ্যমন্ত্ৰীগৰাকী আহিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই নেপালী খুঁটিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই নেপালী খুঁটি পৰিদৰ্শন কৰি নেপালী খুঁটিৰ ৰাইজক মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে তেওঁলোকৰ সমস্যা সমাধানৰ প্ৰস্তুতি দিছে তেওঁ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে আৰু এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে নেপালী খুঁটি পৰিদৰ্শন কৰিছে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও স্থানলৈ যাব মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও স্থান আজিৰ দিনটোত পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে চুমনি গাঁও পৰ্যন্ত যাব চুমনি গাঁৱলৈ যাব যি চুমনি গাঁৱত বানত একেটা পৰিয়ালৰ 4জন লোক সম্পূৰ্ণৰূপে উটি গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও বোকাপানী নেওচি তেওঁ বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰি আছে প্ৰথমতে ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰীগৰাকী আহিল আৰু তাৰ পাছত এটা যিটো ৰিলিফ কেম্প আছে সেই ৰিলিফ কেম্পত মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰিলে মুখ্যমন্ত্ৰীগৰাকী এতিয়া ওলাই যাব বানাক্ৰান্ত ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী কথা পাতিলে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত বানাক্ৰান্ত ৰাইজৰ কাষত আছে নেপালী খুঁটিৰ বানাক্ৰান্ত ৰাইজৰ কাষত যি নেপালী খুঁটি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল এই যিবোৰ বানাক্ৰান্ত লোক দেখা পাইছে এই বানাক্ৰান্ত লোকৰ এতিয়া একোৱেই নাই তেওঁলোকৰ যি সপোন আছিল সেই সপোন সম্পূৰ্ণৰূপে ছাৰখাৰ হৈ গ'ল তেওঁলোকৰ একো নোহোৱা হৈ গ'ল তেওঁলোকৰ ঘৰ বাৰী সা সম্পত্তি তেওঁলোকৰ একোৱেই নাই আৰু সেই মানুহবোৰৰ কাষলৈকে মুখ্যমন্ত্ৰীগৰাকী আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰেই এই মানুহবোৰৰ সৈতে বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে বাৰ্তালাপ কৰিছে তেওঁলোকক সেই সপোনবোৰ পুনৰ ঘূৰাই দিয়াৰ আচলতে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে তেওঁলোকৰ যি ঘৰ দুৱাৰ সম্পূৰ্ণভাৱে ভাগি গ'ল সেই ঘৰ দুৱাৰ আচলতে পুনৰ নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে যিহেতু এককালীন সাহায্য হিচাপে প্ৰথম পৰ্যায়ত 15,000 টকা ঘোষণা কৰিছিল আৰু আজিৰে পৰা সেই 15,000 টকা প্ৰদান কৰা পৰ্বটো ইতিমধ্যে আৰম্ভ হৈছে ইতিমধ্যে সেই পৰ্বটো 15,000 টকা প্ৰদান কৰা যিটো পৰ্ব সেই পৰ্বটো ইতিমধ্যে আজিৰে পৰা আৰম্ভ হৈছে 5 তাৰিখৰ ভিতৰত শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাটৰ যিসকল বানাক্ৰান্ত লোক আছে সেই বানাক্ৰান্ত লোকসকলে সেই যিটো প্ৰথম পৰ্যায়ৰ এককালীন সাহায্য 15,000 টকা সেই এককালীন সাহায্য 5 তাৰিখৰ ভিতৰত লাভ কৰিবলৈ সকলোৱে সক্ষম হ'ব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকী আহিছে মুখ্যমন্ত্ৰীগৰাকী এনেদৰে বানাক্ৰান্ত ৰাইজৰ মনৰ বতলালৈ মুখ্যমন্ত্ৰীগৰাকী এনেদৰে এই মুহূৰ্তত ওলাই আহিছে মুখ্যমন্ত্ৰী উজনি অসমৰ জলপ্ৰলয়ৰ 16টা দিন আজি বানবিধ্বস্ত শিৱসাগৰ চৰাইদেউত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেদৰে পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল